নমস্কাৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে ফেচবুক লাইভৰ জৰিয়তে কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা 11টা নতুন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কি ৰাজ্যত হাল সলনি হ'ব অহা বহাগ বিহুৰ পূৰ্বে ৰাজ্যত কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছো ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীয়ে 11টা বৃহৎ ঘোষণা কৰিছে ঝাৰখণ্ডৰ পৰা আহিয়েই নিশা এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 2025 চনৰ বহাগ বিহুৰ পূৰ্বে মুকলি হ'ব নুনমাটি আৰু চানমাৰীৰ নিৰ্মীয়মান উৰণ সেতুৰ অংশ ইফালে গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণৰ বাবে কেন্দ্ৰই আবণ্টন দিছে 5029 কোটি টকা দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা মুকলি কৰা হ'ব জেএমচিএছৰ সন্মুখত নিৰ্মাণ হৈ থকা ফ্লাইঅভাৰ গহপুৰ গোলাঘাটৰ সুৰংগ পথৰ বাবেও শীঘ্ৰেই চলোৱা হ'ব প্ৰস্তুতি বিহু সংস্কৃতিৰ পিছত এইবাৰ বিশ্ব দৰবাৰলৈ নিয়া হ'ব ঝুমুৰক এই কথাও কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 8000 ঝুমুৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব ঝুমুৰ নৃত্য অনুষ্ঠানত ঝুমুৰ নৃত্যৰ পাছতে বাগৰুম্বা নৃত্যৰ বাবেও চৰকাৰে ল'ব বিশেষ পদক্ষেপ এই কথাও আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে ফেচবুক লাইভত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত 10000 শিল্পীৰে অনুষ্ঠিত হ'ব বাগৰুম্বা নৃত্য ৰাজ্যৰ পৰ্যটন উদ্যোগকো বিশেষভাৱে শক্তিশালী কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিক লৈও মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীয়ে 11টাকৈ বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে কি ঘোষণা কৰিছে সেই সন্দৰ্ভত টাইম এইটৰ দৰ্শকসকলৰ বাবে বিস্তৃত তথ্য লৈ আহিছো পুৱাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকী আছিল ঝাৰখণ্ডত আৰু ঝাৰখণ্ডৰ পৰা আহি এই পৰ্যন্ত নিজৰ কাৰ্যালয়ত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰীগৰাকী 2025 চনৰ বহাগ বিহুৰ পূৰ্বে মুকলি হ'ব নুনমাটি আৰু চানমাৰীৰ নিৰ্মীয়মান উৰণ সেতুৰ অংশ আৰু গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণৰ বাবে কেন্দ্ৰই আবণ্টন দিছে বহু টকা দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা মুকলি কৰা হ'ব জেএমচিএছৰ সন্মুখত নিৰ্মাণ হৈ থকা ফ্লাইঅভাৰ গহপুৰৰ পৰা গোলাঘাটৰ সুৰংগ পথৰ বাবেও শীঘ্ৰেই প্ৰস্তুতি চলোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে বিহু সংস্কৃতিৰ পাছত এইবাৰ বিশ্ব দৰবাৰলৈ ঝুমুৰক লৈ যোৱাৰ প্ৰচেষ্টা ৰাজ্য চৰকাৰে হাতত ল'ব 8000 ঝুমুৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব ঝুমুৰ নৃত্যত সমূহীয়া ঝুমুৰ নৃত্যত 8000 শিল্পীক লৈ চলিব প্ৰস্তুতি ঝুমুৰ নৃত্যৰ পাছতে বাগৰুম্বা নৃত্যৰ বাবেও চৰকাৰে বিশেষ পদক্ষেপ হাতত ল'ব এই অনুষ্ঠান অনুষ্ঠিত হ'ব কোকৰাঝাৰত 10000 শিল্পীৰে এই নৃত্য অনুষ্ঠান অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে এই কথাও আজিৰ দিনটোত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে ৰাজ্যৰ পৰ্যটন উদ্যোগটোকো বিশেষভাৱে শক্তিশালী কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে ইফালে চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ মন্তব্য ৰাজ্যবাসীৰ বাবে 11টা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময়ৰ পূৰ্বে ফেচবুক লাইভত কি মন্তব্য কৰিলে সেই মন্তব্য এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক শুনাই লৈছো অসমবাসী ৰাইজ অহাকালি দিনটো আমাৰ বাবে আৰু এক আনন্দৰ দিন নিৰ্বাচনৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাগিৰোডত 27000 কোটি টকা প্ৰকল্পৰ ব্যয়েৰে সেমি কণ্ডাক্টৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিছে তাতো সমালোচনা বহুত মানুহে কৈছিলে যে ই নিৰ্বাচনী ভেলকি মই এই শব্দবিলাক নিজেও ভাল নাপাওঁ আৰু বেলেগে ব্যৱহাৰ কৰিলেও মই দুখ পাওঁ যি নহওক অহাকালি টাটা সঞ্চয়ৰ মেনেজিং ডিৰেক্টৰ এন চন্দ্ৰশেখৰন গুৱাহাটীলৈ আহিব আৰু আমি দুইজনে মিলি অহাকালি জাগিৰোডত হ'বলগীয়া সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ভূমি পূজন কৰিম আৰু অহাকালিৰ পৰা ই নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িব 18 মাহৰ ভিতৰত এই নিৰ্মাণ সম্পূৰ্ণ হ'ব ভগৱানে কৰিলে 2026 এপ্ৰিলৰ আগতেই আমি এই সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীও মুকলি কৰিম অসমৰ বাবে ইয়াতকৈ গৌৰৱৰ ক্ষণ আৰু কি হ'ব পাৰে আজি ৰাতিপুৱা বেলা মই ঝাৰখণ্ডত আছিলোঁ ঝাৰখণ্ডৰ পৰা আহিয়ে মই আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলক মাতিছিলোঁ দৰাচলতে মই এতিয়াও কাৰ্যালয়ত বহি আছো মোৰ লগত
অসম চৰকাৰৰ মুখ্য সচিব আন বিষয়াসকল এতিয়াও মোৰ কাৰ্যালয়তে বহি আছে। অসমৰ মুখ্য সচিব আন বিষয়াসকলেও ৰাতি 11-12টাৰ আগত ঘৰলৈকে নাযায়। আমি সকলোৱে ৰাতি 12টা 12:30লৈকে অফিচতটো কাম কৰোৱেই। আজি আমাৰ আলোচনাৰ এটা বিষয়বস্তু আছিলে যে নুনমাটিৰ পৰা আমি যিখন ফ্লাইঅভাৰ বনাই আছো দীঘিলী পুখুৰীলৈকে, ট্ৰেফিকৰ কষ্টও হয়, মানুহৰো যান বাহনৰ কষ্ট হৈছে। আজি আমি এটা সংকল্প ললো যে 2025 চনৰ বহাগ বিহুৰ আগতে, অৰ্থাৎ অহা বহাগ বিহুৰ আগতে নুনমাটি আৰু চানমাৰী ফ্লাইঅভাৰৰ যিটো অংশ, অৰ্থাৎ নুনমাটিৰ পৰা গাড়ী চলালে পোনে পোনে চানমাৰী ফ্লাইঅভাৰত আমি উঠিব পাৰিম আৰু জু-ৰোডলৈকে ওপৰে ওপৰে গুচি যাব পাৰিম। সেই অংশটো আমি অহা বহাগ বিহুৰ আগতে সম্পূৰ্ণ কৰিম আৰু তাৰ পিছৰ বহাগ বিহুৰ আগতে আমি চানমাৰীৰ পৰা দীঘিলী পুখুৰী অংশটো আমি সমাপ্ত কৰিম। মুখ্য অভিযন্তা আয়ুক্ত সচিবসকলৰ লগত আৰু এটা আলোচনা কৰিছিলো যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত যিখন ফ্লাইঅভাৰ নিৰ্মীয়মান হৈ আছে সেইখন আমি কোনদিনা সম্পূৰ্ণ কৰিব পাৰো। মোৰ ইচ্ছা আছিল যোৱা বছৰ ফেব্ৰুৱাৰীতে সম্পূৰ্ণ কৰা, কিন্তু লোহা বালি শিলৰ কাম মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলেও নহয়। আজি আমি সকলোৱে সিদ্ধান্ত ললো যে দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা আমি যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ভাইটি ভণ্টি ভাগিনসকল, কেইদিনমানৰ পৰা আপোনালোকে শুনিছে যে আমি ঝুমুৰৰ ওপৰত গুৱাহাটীত এটা আকৰ্ষণীয় অনুষ্ঠান আমি আৰম্ভ কৰিব খুজিছো। অসমৰ সংস্কৃতি বিশ্বৰ দৰবাৰত আমি লৈ যাব লাগিব। যোৱাবাৰ আমি বিহুক বিশ্বৰ দৰবাৰত লৈ গৈছিলো, মানুহৰ মনত উৎসাহ উদ্দীপনাৰে ভৰি পৰিছিল। এইবাৰ আমি 8খন চাহ বাগিচাৰ পৰা 100 গৰাকীকৈ আমি ঝুমুৰ শিল্পীক গুৱাহাটীত মাতিম। 20 নৱেম্বৰত 8000 ঝুমুৰ শিল্পীয়ে একেলগে ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিব আৰু ঝুমুৰক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এক নতুন প্ৰচেষ্টা হাতত ল'ব। মই আশা কৰো যে ইয়াত আৰু সমালোচনা যাতে কোনেও নকৰে। অসমৰ সংস্কৃতিক বিশ্বৰ বুকুত লৈ যাবলৈ প্ৰচেষ্টাক অন্তত যাতে সমালোচনা কৰা নহয়। আজি আমি এইটো সিদ্ধান্ত লৈছো, ঝুমুৰৰ পিছত কোকৰাঝাৰত আমি 10,000 শিল্পীৰে বাগৰুম্বাৰো এটা প্ৰদৰ্শন কৰিম। কাৰণ অসমৰ ছফ্ট পাৱাৰ, বহুত ৰাজ্যৰ হাৰ্ড পাৱাৰ আছে, যে আমাৰ ইণ্ডাষ্ট্ৰী আছে, ৰিফাইনেৰী আছে, কয়লা আছে, আমাৰ বহুত ডাঙৰ ডাঙৰ উদ্যোগ আছে, কিন্তু মানৱ সম্পদ বিশেষকৈ সংস্কৃতি আৰু ক্ৰীড়াক ছফ্ট পাৱাৰ বুলি আমি ধৰিব পাৰো। আৰু এই ছফ্ট পাৱাৰ যদি এখন ৰাজ্যত থাকে, সেই ৰাজ্যখনেও অৰ্থনৈতিকভাৱে উন্নতি কৰিব পাৰে, কাৰণ ছফ্ট পাৱাৰে পৰ্যটকক আকৰ্ষণ কৰে। ঝুমুৰ বাগৰুম্বাই অসমৰ সাংস্কৃতিক জগতখনক বিশ্বৰ মানচিত্ৰত আকৌ এবাৰ লৈ যাব। অহাকালি আমি আৰু এটা কৰিম। অসমত পৰ্যটন উদ্যোগ আমি যদি শক্তিশালী কৰিব নোৱাৰো, তেতিয়াহ'লে আমি মানুহৰ মাজত